ইয়াতে মংগলাচৰণ আহিছে আচলতে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অনুষ্ঠানৰ সংগীসকলে জানেই মংগলাচৰণৰ বিষয়ে যেহেতু আমি যিকোনো এটা কৰ্ম যেতিয়াই নকৰোঁ কিয় যিকোনো এটা কৰ্মত আগবাঢ়োতে আমি সদায় আচৰণ শুদ্ধ কৰি ল'ব লাগিব নহয় জানো সেইকাৰণে আমি ভাগৱতৰ কথাবিলাক লিখিবলৈ যাওঁতে কবিয়ে মংগল আচৰণৰ কথা চিন্তা কৰি প্ৰথমতে ভগৱন্তৰ চৰণত নমস্কাৰ জনাইছে আৰু লগতে ভগৱন্তৰ কথাৰে আৰম্ভ কৰিবলৈ লৈছে আৰু বিভিন্ন ধৰণৰ শব্দবদ্ধভাৱে তেওঁ যুক্তি জড়িত বিবেচনা কৰি বিভিন্ন কথা প্ৰবন্ধ কৰি ইয়াতে ভাগৱতটোকে লিখিছে গতিকে বিভিন্ন সিদ্ধ সংবাদটি লিখিবলৈ যাওঁতে তেতিয়া কবিয়ে তেনেধৰণে আৰম্ভণি কৰিছিলে নহয় জানো মংগলযুগ আচৰণ মংগলাচৰণ কিন্তু কথা হ'ল কি যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অনুষ্ঠানটিয়ে বৰ্তমান সময়ত ইমান ডাঙৰ এটি অনুষ্ঠান হ'ল কিন্তু সেই অনুষ্ঠানটি এতিয়া আমি বিভিন্ন বেলেগ ধৰণৰ ঠাইবিলাকত গৈ প্ৰচাৰ শাখাই প্ৰচাৰ অনুষ্ঠানবিলাক কৰি ভাগৱত ব্যাখ্যা অনুষ্ঠানবিলাক পাতিব লাগিছিল কিন্তু কিয়নো আজি আমাৰ নিজৰ মাজতে পাতিবলগীয়া হৈছে কিয়নো আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জিলা শাখাই আজি আমাৰ আঞ্চলিক এইখনৰ মাজতে ভাগৱত পাঠৰ কাৰ্যসূচীটো কিয় ল'ব লগা হ'ল এই কথাটো চাবলৈ গ'লে বৰ চিন্তাৰ বিষয় নহয় জানো কিয় ল'ব লগা হ'ল কিন্তু আপোনালোকে সাংগঠনিক দিশত আমাৰ সভাপতি ডাঙৰীয়াই ক'বই তথাপিও আমি এটা কথাই বুজি পাইছোঁ যে আমি আপুনি আচৰিত ধৰ্ম আনকো শিকাব নহয় জানো প্ৰথমতে আমি নিজে আচৰণ শুদ্ধ কৰিহে আনক শিকাব লাগিব গতিকে আমাৰ ভিতৰত যদি কিবা ভুল ভ্ৰান্তি আছে আমাৰ কোনোবাখিনি যদি ত্ৰুটি বিচ্যুতি আছে সেইখিনি আচলতে আমি নাইকিয়া কৰি ল'ব লাগিব আমি প্ৰথমতে হৃদয়ঙ্গম কৰিহে আনক বুজালে তেওঁলোকে আমাৰ কথাবিলাক গ্ৰাহ্য কৰিব নহয় জানো সেইকাৰণে জয় জয়তে আমি এষাৰ কথা জনাইছোঁ যে আমাৰ মাজত থকা আমাৰ কথাবোৰ বিশুদ্ধভাৱে আমি নিজে গ্ৰহণ কৰি আনক দিবলৈ যাব লাগিব সেইকাৰণে হয়তো আজি অনুষ্ঠানটিয়ে এনেধৰণৰ এটা কাৰ্যসূচী লোৱা হৈছে গতিকে এই কথাখিনিকে ইয়াত ভাগৱত ওলাব গতিকে জয় জয়তে আমি এষাৰ জনাইছোঁ ইয়াত কৈছে নাৰদ বাসুদেৱ সংবাদ বৈকুণ্ঠৰ শাস্ত্ৰ ঋতু মহাভাগৱত পাইলা পৰিকিতে সুখ মুনিৰ মুখত সাত দিন শুনি সুখে তৰিলা নৃপতি ঘূৰ কলি যুগে আত কৰে নিগতি গুণী পৰিহিত বাসুদেৱ নাৰদ সংবাদ বিপৰীত নিবিলব সিদ্ধে যেন হৈলা উপাখ্যান বহুভাৱ শেষ ৰাজা শুয়ো বৈকুণ্ঠৰ শাস্ত্ৰ এইটো মহাভাগৱত পাইল পৰীক্ষিত সুখমুনিয়ক আমি সকলোৱে জানো সুখে পৰীক্ষিতক যেতিয়া কথাবিলাক কৈছিল ভক্তিতন্ত্ৰৰ কথা সেয়াৰ পৰাই ভাগৱতৰ সৃষ্টি হ'ল দুজন ব্যক্তিয়ে কথা পাতিলে দুজন ব্যক্তিৰ কথোপকথন হ'ল তাতে ভাগৱত সৃষ্টি হ'ল দুজন ব্যক্তিয়ে কথোপকথন হৈছিলে এজন ব্যক্তিৰ সংখ্য দূৰ কৰিবলৈ যাওঁতে গীতা শাস্ত্ৰ সৃষ্টি হ'ল নহয় জানো শাস্ত্ৰবিলাক কেনেকৈ সৃষ্টি হৈছে ইয়াত কৈছে বৈকুণ্ঠৰ শাস্ত্ৰ এয়া শাস্ত্ৰ বৈকুণ্ঠৰ পৰা আহিছে এয়া মহাভাগৱত শাস্ত্ৰ এয়া কি কৈছে পাইল পৰীক্ষিত সুখমুনি অৰ্থত সুখমুনি দ্বাৰা পাইছিল সাত দিনা শুনিহতে ধৰিলা নৃপতি ঘূৰ কলিযুগে আত কৰে নাহিবনি এতিয়া এই কলিযুগত কৰাৰ উপায় নাই আচলতে আজি আপোনালোকে নিজৰ অমূল্য সময়কণ ইয়াত দিছে এই সময়কণৰ নিশ্চয় মূল্য আছে কিন্তু কিয় দিছে আজি ভাগৱত কিয় পঢ়িব লাগে বিজ্ঞান প্ৰযুক্তিবিদ্যা ইমান আগবাঢ়ি গ'ল গোটেই কম্পিউটাৰ মহানগৰী যন্ত্ৰপাতিয়ে ভৰি পৰিছে কিন্তু ইমান পৃথিৱীখন আগবাঢ়ি যোৱাৰ পিছত শংকৰদেৱ জন্ম হোৱাৰ আজি 575 বছৰ যোৱাৰ পিছতো আমি ভাগৱত কিয় পঢ়িব লাগে নহয় জানো এইটো ভাগৱত পঢ়িলে কি লাভ হ'ব ভাগৱত পঢ়ি সময়কণ আমাক কেনেকৈ লাভ দিব এই কথাটো আচলতে বৰ ডাঙৰ প্ৰশ্ন নহয় জানো ইমান বিজ্ঞান প্ৰযুক্তিবিদ্যা আগবাঢ়ি যোৱাৰ পিছতো কিন্তু মানুহবিলাক সুখী হ'বলৈ পাহৰি গৈছে নহয় জানো সুখী হ'বলৈ পাহৰি গৈছে যে সুখ সুখ বুলি মানুহ ভৰিয়া
পেলাই সংসাৰ দুখৰ কৰিলো আমাৰ সেইটোৱে অৱস্থা হৈছে গতিকে আমি মানুহবিলাকে পাহৰি গৈছো নিজক জীৱিকাৰ পিছত দৌৰোতে দৌৰোতে জীৱনৰ কথা পাহৰি গৈছো কিন্তু সেই জীৱনৰ ফালে ঘূৰাই আনিবলৈ ভাগৱত পঢ়িব লাগে শ্ৰীমদ ভাগৱত শব্দটোতে আছে শ্ৰী মানে দেহা মদ মানে অহংকাৰ ভা মানে ভাবুটোলে শিকোৱা গ মানে জ্ঞান ভগৱা গ মানে বৈষ্ণৱ জ্ঞান ত মানে তত্ত্ব গতিকে ভাগৱত পঢ়িলে কি হ'ব যে আমাৰ দেহৰ অহংকাৰবিলাক দূৰ হ'ব ভাগৱত পঢ়িলে কি হ'ব জীৱনটোক জানিবলৈ বুজিবলৈ আমি শিকিম ভাগৱত পঢ়িলে কি হ'ব যে প্ৰতিটো জ্ঞান উপলব্ধি কৰিম বৈষ্ণৱ জ্ঞান ভাগৱত পঢ়িলে কি হ'ব আমি ভকতি তত্ত্ব শাস্ত্ৰ তত্ত্ব জীৱনৰ ৰহস্য পৃথিৱীৰ ৰহস্য উপলব্ধি কৰিম সেইকাৰণে কৈছে ভাগৱতং ভাগৱগেয়ং গকাৰং জ্ঞান উদ্ভৱং গকাৰং বৈষ্ণৱ জ্ঞানং তকাৰং তত্ত্ব দৰ্শনম ইতি ভাগৱত লক্ষণম সেই হৈছে ভাগৱতৰ লক্ষণ ভাগৱত পঢ়িলে আমাৰ এই কলিত ৰূপবিলাকে আঁতৰাই আমি মানুহ হ'বলৈ শিকিম নহয় জানো বাবুসকল তাত কৈছে দুষ্ট কৰি ঘৰতে সভাপুতম কিলে হৰিল চেতন জ্ঞান ইহাও পুত উদাৰ ৰাম নাম বিনে নাহি মানিয়া গতিকে এই দুষ্ট কৰি ঘৰতে আমাক দংশন কৰি পেলাইছে নহয় দংশন কৰাৰ পিছত আমি কি ঔষধ কি ঔষধৰ দ্বাৰা আমি এই বিষবিলাক নাইকিয়া হ'ব সেই দুখ আঁতৰিবৰ কাৰণে আমি ভাগৱত পঢ়িব লাগিব ৰাম নাম গাব লাগিব ৰাম নাম গালেহে আমি সেইখিনিৰ পৰা আমি মুক্ত হ'ম কলিত দুখৰ পৰা নহয় জানো নহ'লে আমাৰ কি হৈছে সেই আমাৰ বোকাত ফচি যোৱা গৰুজনীৰ নিচিনা হৈছে নহয় জানো বোকাত আবদ্ধ হৈ গ'লে আমাৰ যেতিয়া আমি কি বুলি কয় আপোনাৰ ৰুগীয়া গৰু এজনী যদি বোকাত আবদ্ধ হয় কেনেকুৱা অৱস্থা হয় তেনেকুৱা অৱস্থা নহয় জানো আমাৰ মনুষ্যবিলাকৰ নহয় অসহ্য ভোগৰ মতে মত্ত হৈ ঈশ্বৰক পৰামৰ্শ কৰিলে যিটো জন আমি অসহ্য ভোগৰ মতে টকা পইচা জীৱন জীৱিকা সন্তান সন্ততিৰ লগত দৌৰোতে দৌৰোতে আমি ঈশ্বৰ বিমুখ হৈ পৰিছো নহয় জানো কেনেকৈ বিমুখ হৈ আমাৰ অৱস্থা কি হৈছে যেন আপোনাৰ জীৰ্ণ গাড়ী যিটো দুৰ্গুৰ সংসাৰ মহা কমকে কৰি বোকা কাপত বা গৰুজনী নিচিনা জীৱনটো কৰিছে কিন্তু বোকাৰ পৰা উঠি আহিবৰ কাৰণে এনেধৰণৰ আধ্যাত্মিক শিক্ষা ল'ব লাগিব আমি সৰুতেই যেতিয়া বিদ্যালয়লৈ গৈছিলো তেতিয়া আমি খুব গাইছিলো অসন্তু মাছত গময়ম নমস্কু মাৰুতি গময়ম মৃত্যু মা অমৃতম গময়ম ওম শান্তি 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 পৃথিৱীত যদি শান্তি আনিবলৈ হয় তেতিয়া কি হ'ব লাগিব অসতৰ পৰা সৎপথলৈ গমন কৰিব লাগিব নহয় জানো অসত মাছত গময়ম তমসা যদি গমন তমসা বা এনেধৰণৰ পৰা পোহৰৰ দিশে গতি কৰিব লাগিব মৃত্যু মা অমৃতম গময়ম এনেধৰণে জীৱনটো যাপন কৰা যে মৃত্যুক গছকি অমৃতৰ পথে যাত্ৰা কৰিব লাগিব জীয়াই মৃত্যুৰ পিছত আমি জীয়াই আছো জানিব লাগিব বহুত মহান মনীষী গুচি গ'ল কিন্তু তেওঁলোক আমি এতিয়াও জীয়াই আছো আমি শংকৰ গুৰুজনাৰ মৃত্যু দেখিয়ে আমি জীয়াই ৰাখিব বিচাৰোঁ নহয় জানো গতিকে আমি কেনেধৰণে যাব লাগিব আমি অমৃতৰ সন্তান গতিকে এই কাৰণে আমি ভাগৱত কথা